আগন্তুক ২৬ চনত যি বিধানসভা নিৰ্বাচন আছে সেই নিৰ্বাচনত আম আদমি পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু সেই সম্পৰ্কতে আমি অসমৰ বিভিন্ন জিলাত আমাৰ জিলা কমিটিসমূহ কেনেধৰণে প্ৰস্তুত হৈছে, তেওঁলোকৰ কেণ্ডিডেট কোন হ'ব পাৰে, এই বিভিন্ন ধৰণৰ কথাৰ চৰ্চা আমি যোৱা ৰাতি আমি গোলাঘাটত কৰিছোঁ আৰু সেই মৰ্মে আজি আমি অসমৰ ৰাইজক অৱগত কৰিব বিচাৰোঁ যে আমি অসমৰ বিভিন্ন জিলাৰ লগতে গোলাঘাট জিলাতো আমি আম আদমি পাৰ্টীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। কেইটা সমষ্টিত কৰা হ'ব, কেণ্ডিডেট কোন হ'ব, সেই সম্পৰ্কে আমি কালি চৰ্চা কৰিছোঁ, আজিও চৰ্চা কৰিম। ইয়াৰ পিছত আমি ডাটাখিনি লৈ আমি আকৌ এবাৰ আমাৰ কেন্দ্ৰীয় কাৰ্যালয়ত বহি আমি সিদ্ধান্ত ল'ম কোন কোন সমষ্টিত কোন কেণ্ডিডেট হ'ব পাৰে, পৰৱৰ্তী কেণ্ডিডেটসমূহ আমি তাত বিচাৰ কৰি আমি ফাইনেল কৰিম। এইখিনি কাৰণে আপোনালোকক আজি আমি ইয়াত নিমন্ত্ৰণ কৰিছিলোঁ আমাৰ গোলাঘাট জিলা সভাপতি ডাঙৰীয়াই। সেই আপোনালোকৰ কিবা আৰু সুধিব লগা আছে সুধিব পাৰে। হয়, নিৰ্বাচন আমাৰ দলে আমি নিৰ্বাচন অকলে খেলিব, কাৰণ আমি যেনেধৰণে কি কয় মিত্ৰতা মানে কাৰ দলৰ লগত কোন দলৰ মিত্ৰতা হৈ আছে সেই সম্পৰ্কে এতিয়াও ৰাইজ স্পষ্ট নহয়। ইয়াৰ আগৰ নিৰ্বাচনতো স্পষ্ট নাছিলে। আমি বিৰোধী পক্ষৰ যিকেইটা দল আছে, যিসকল নেতা আছে, সেইসকলেও নিজেও অৱগত নহয় যে কোন দলৰ লগত কেতিয়া কাৰ মিত্ৰতা হৈছিল আগতে বা একেলগে খেলিছিল। উদাহৰণস্বৰূপে মই ক'ব পাৰোঁ যে মিত্ৰতাৰ ক্ষেত্ৰত বিজেপিয়ে যেনে ধৰ্ম পালন কৰে তেওঁলোকৰ সহযোগী দলৰ লগত, তেনে ধৰ্ম কংগ্ৰেছ দলে পালন নকৰে। যদিও কংগ্ৰেছ দলৰ অভিজ্ঞ দল বুলি কোৱা হয়, ১৫০ বছৰীয়া দল, তেওঁলোকে কিন্তু আগৰ যিবিলাক নিৰ্বাচন হৈ গৈছে, লোকসভা নিৰ্বাচনত দেখিছে তেওঁলোকে প্ৰায় সকলো সমষ্টিতে তেওঁ প্ৰাৰ্থী দিছে, কিন্তু তেওঁ 4টা প্ৰাৰ্থী এৰি দিয়াৰ কথা আমাক দিয়াৰ কথা আছিল, সেইটো আমাৰ লিপিবদ্ধ হৈছিলে। তাৰপাছত বাই ইলেকশ্যন হৈছিলে বিধানসভাত, তেতিয়াও 4খন কংগ্ৰেছ আৰু এখন অন্য দলে খেলিব বুলি এটা সিদ্ধান্ত আছিলে, সেইখন CPMক আমি এৰি দিছিলোঁ চবেই মিলি। কিন্তু সেইখন তাতো কিন্তু গৌৰৱ গগৈ এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰি তেওঁলোকে সকলো মিত্ৰতাৰ ধৰ্ম ভংগ কৰিছিলে। মই ক'লোৱে আমি গোলাঘাট জিলাৰ বিভিন্ন আসনৰ ওপৰত আমি কালি পৰ্যালোচনা কৰিছোঁ, বিভিন্ন সম্ভাৱ্য প্ৰাৰ্থীৰ লগতো আমি আলোচনা কৰিছোঁ, জিলা সভাপতি সম্পাদকৰ লগত আলোচনা কৰিছোঁ। এতিয়া আমি এইসমূহ তথ্য লৈ আমি এনালাইচিছ কৰি তাৰপিছত আমি সিদ্ধান্ত ল'ম যে গোলাঘাটত নিৰ্বাচন খেলাটো খাটাং, কোনটো সমষ্টিত খেলিম, কেণ্ডিডেট কোন হ'ব পাৰে, এই বিষয়ে আমি পিছত সিদ্ধান্ত ল'ম। এই ক্ষেত্ৰত আমি অলপ ষ্টাডি কৰিবলগীয়া আছে আৰু তাতকৈ ইম্পৰ্টেণ্ট কথা আমি পাব্লিক ৰিভিউ লোৱা নাই এতিয়াও। পাব্লিক ৰিভিউ লোৱাৰ পাছতে আমি এইটো সিদ্ধান্ত ল'ম। একেই কথা, একেধৰণৰ কথা অসমৰ ক্ষেত্ৰতো আমি অসমৰ বিভিন্ন জিলালৈ গ'লোঁ। এতিয়া বৰাক ভেলীত যাবলৈ বাকী আছে আৰু পাৰ্বত্য জিলাকেইখনত যাবলৈ বাকী আছে। এইকেইখনত যোৱাৰ পাছত আমি একেলগে বহি সিদ্ধান্ত ল'ম কিমানখন আসনত আমি খেলিব পৰা যাব। তাৰপিছত আমি সিদ্ধান্ত ল'ম যে প্ৰাৰ্থী কোনো হ'ব, কাৰণ অকল জিলাখনেই খেলিব বুলি ক'লেই নহ'ব, কোনোবা এজন কেণ্ডিডেট কোনোবা সমষ্টিৰ পৰা খেলিব খুজিলেই নহ'ব। সেই সমষ্টিত সেই ব্যক্তিজনৰ বা দলটোৰ প্ৰতি ৰাইজৰ কিমান আকৰ্ষণ আছে, কিমান সমৰ্থন, সেইটো আমি চাব লাগিব। গতিকে সেইটো চোৱাৰ পাছতে আমি প্ৰাৰ্থিত্ব ঘোষণা কৰা হ'ব। মই আৰু এটা কথা কৈছোঁ যে এলায়েন্সৰ ক্ষেত্ৰত আপোনালোকৰ ৰাইজৰ আমি যি মতামত পালোঁ, এইখিনি গোটেই অসম ঘূৰি প্ৰায় গোটেইখন অসম ঘূৰা হ'ল, যে তাত কিন্তু মানুহৰ কংগ্ৰেছৰ প্ৰতিও আস্থা নাই, বিজেপিৰ প্ৰতিও আস্থা নাই। গতিকে আৰু বহুতেই বিচাৰে যে কংগ্ৰেছ বিজেপি এটা মুদ্ৰাৰ পিঠি। আপোনালোকে নিজেও পৰিলক্ষিত কৰক, এটা দলৰ এই দুয়োটা দলৰ মাজত তেওঁলোকৰ নেতাৰ আদান প্ৰদান হৈ থাকে, আদান প্ৰদান হৈ তেওঁলোকে দল এটা চলাই থাকে। আৰু আমি এটা নতুন ধৰণৰ ধাৰা সৃষ্টি কৰিব খুজিছোঁ, যিটো ধাৰাত অকল ৰাইজৰ কৰ্ম, ৰাইজে কি তাৰ ওপৰত আমি কাম কৰিব বিচাৰোঁ। গতিকে অসমত কিছুমান ইথনিক দল আছে, সৰু সৰু জাতিগত দল আছে, যেনে ৰাভা জনগোষ্ঠীৰ মাজত এটা দল আছে, যেনে ধৰক তিৱা জনগোষ্ঠীৰ মাজত দল আছে। এইসমূহ সৰু সৰু দল আৰু আছে, শ্ৰমিক দল বুলি এটা দল আছে, টি গাৰ্ডেন লেবাৰসকলৰ দল। এনেধৰণৰ সৰু সৰু দলৰ লগত আমাৰ এলায়েন্স ডেফিনেটলি তেওঁলোকে আমাৰ সহায় বিচাৰিছে ইলেকশ্যন খেলিবৰ কাৰণে। গতিকে আমি এইসকল ব্যক্তিক লগত আমি আলোচনা কৰি আছোঁ, সেইসকল ব্যক্তিৰ লগত হ'ব যিসকলে একদম ইথনিক আৰু খুব পিয়'ৰ হৈ আছে, পলিটিকেলি মানে বৰ্তমান যি পলিটিক্স, সেই পলিটিকেলি পিয়'ৰ হৈ আছে, তেনে দলৰ লগত আমাৰ ডেফিনেটলি কথা বতৰা চলি আছে। তেওঁলোকে আমাৰ সহায় বিচাৰিছে ইলেকশ্যন খেলিবৰ কাৰণে, ডেফিনেটলি আমি তেওঁলোকক সহায় কৰিম। কিন্তু
তথাকথিত যিকেইটা ডাঙৰ ডাঙৰ ৰাজনৈতিক দল আছে, যিবিলাকৰ দলৰ প্ৰতি মানুহৰ অতি অনীহা হৈছে বুলি আমি ভাবিছোঁ। যিসকল দলে ইতিমধ্যে শাসন কৰি গৈছে, কিন্তু শাসন কৰাৰ সময়ৰ তেওঁলোকে প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে, তেনে দলত আমাৰ কোনো ধৰণৰ বুজাবুজি নহ'ব যে আমি নিজেই এটা ধাৰাৰ সৃষ্টি কৰি আমি এটা ইলেকশ্যন সতেজ কৰিবলৈ চেষ্টা কৰিম। চাওক, আজি অসমত যিটো সৰ্ববৃহৎ দল আছে কংগ্ৰেছ, ভাৰতীয় জনতা পাৰ্টি, আৰু সৰ্বপুৰণি দল আছে কংগ্ৰেছ, এই দুটা দলেই মূল মানুহ দুজনে কিন্তু সৰু কথা কিছুমান লৈ তৰ্ক বিতৰ্ক কৰি আছে, প্ৰেছ কাভাৰ কৰি আছে। এই দুটাই গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট হয় নে নহয় সেইটোৰ ওপৰত দুয়োগৰাকী বিশেষ ব্যক্তি, এগৰাকী হ'ল লোকসভাৰ উপদলপতি আৰু এগৰাকী হ'ল দেশৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী, তেওঁ সেইটোৰ ওপৰত ডিছকাছ কৰি আছে। কিন্তু ৰাইজৰ কি হৈছে খবৰ লোৱা নাই। চৰাদামে কি অৱস্থা কৰিছে, মানুহক নগতি কৰিছে, কেনেধৰণৰ চৰকাৰী স্কুলৰ অৱস্থা কি হৈছে, চৰকাৰী চিকিৎসালয়ৰ কি অৱস্থা হৈছে, সৰু সৰু নিউজ আপোনালোকে এতিয়া প্ৰচাৰ কৰে। কিন্তু ডাঙৰ ডাঙৰ নিউজ প্ৰচাৰ কৰে এইবিলাকত লৈ যে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট হয় নে নহয়, মুখ্যমন্ত্ৰীয়ে কি ক'লে আৰু গৌৰৱ গগৈ কি উত্তৰ দিলে, সেইটোৰ ওপৰত আপোনালোকে প্ৰচাৰ কৰে। মূল দল দুটাই যদি এনেকুৱা ধৰণৰ কথা লৈ ৰাইজৰ সমস্যাৰ প্ৰতি আওকাণ কৰি পিঠি দি পেলাই যদি তেওঁলোকৰ এনেধৰণৰ সৰু সৰু কথা কৈ থাকে, তেতিয়াহ'লে ৰাইজৰ কি উন্নতি হ'ব? তেওঁলোকক ৰাইজে নিৰ্বাচিত এইকাৰণে কৰা নাছিলে। এইবিলাক সৰু সৰু কথাত নিজৰ মাজত চুপতি মাৰিবলৈ কথা, বহাৰী চুপতি বুলি কওঁ আমি অসমীয়াত, পাতিবৰ কাৰণে পতা নাছিলে। তেওঁলোকৰ ৰাইজৰ সমস্যা সমাধান কৰিবলৈ পঠিয়াইছিলে। য'তেই নপঠিয়াওক, যি পৰ্যায়তে নপঠাওক, কিন্তু তেওঁলোকে সেইবোৰ বাদ দি তেওঁলোকে বহাৰী চুপতি কৰি আছে যে ৰাইজৰ সকলো সা সমস্যা আওকাণ কৰি থৈছে। গতিকে এনেধৰণৰ কথাত আমি নাই। আমাৰ মূল কথা হ'ব ৰাইজক কি লাগে, গোলাঘাটৰ ৰাইজক কি লাগে, অসমৰ ৰাইজক কি লাগে, এই বিষয়ৰ ওপৰত লৈহে আমি নিৰ্বাচন খেলিম। আৰু তাত আমি দেখিছোঁ যে আমি বিভিন্ন ঠাইত যোৱাৰ পিছত দেখিছোঁ চিকিৎসালয়ৰ কি অৱস্থা, চিকিৎসাৰ ব্যৱস্থাত কি অৱস্থা হৈ আছে, চৰকাৰী চিকিৎসালয়ত কি অৱস্থা হৈছে। আৰু লগতে আমাৰ এইটো কথা আছে যে চৰকাৰী স্কুলবিলাকত আপোনালোকৰ বন্ধ কৰি যে 18,000 স্কুল বন্ধ হৈছে অসমত, চৰকাৰী স্কুল, ল'ৰা ছোৱালী কোন স্কুলত যাব? স্কুলত ড্ৰপ আউট এনেই কম। দুটা বস্তু কয়, শিক্ষক শিক্ষয়িত্ৰী নাই বুলি কয় স্কুলত, য'ত যিবিলাক স্কুলত ছাত্ৰ ছাত্ৰী আছে সেইবিলাকত ক্লাছৰুম নাই, এটা ক্লাছৰ 5টা ক্লাছ বহে, শিক্ষক এজন আছে। কিছুমান স্কুল আছে য'ত ষ্টুডেণ্ট নাই, শিক্ষক আছে 8-10জন আৰু ক্লাছৰুম ধুনীয়াকৈ বনোৱা আছে। এই যে ডিছপেৰিটি হৈ আছে, এইবিলাক চাবৰ কাৰণে চৰকাৰৰ কোনো বিষয়া নাই নেকি? স্কুল বন্ধ কৰিলে সমস্যাৰ সমাধান হ'ব নেকি? আপোনালোকে জানে যে স্কুলত অসমত ভেঞ্চাৰ স্কুল বুলি বস্তু এটা যিটো পৃথিৱীৰ ভাৰতবৰ্ষৰ ক'তোতে নাই। ভেঞ্চাৰ স্কুলৰ কনচেপ্টটো ভাৰতবৰ্ষৰ ক'তোতে নাই, আপোনালোকে এইটো কথাও জানি থওক আৰু অসমৰ এই যে জনা উচিত। এই লৈ আমি গৌৰৱ কৰিব পাৰোঁ, কাৰণ ভেঞ্চাৰ স্কুল বনাবৰ কাৰণে এটা অঞ্চল কিমান কষ্ট হয় এই কথাটো আপোনালোকে জানে। সাধাৰণ কথা, এঘৰে মাটি দিব, কেইজনমান মানুহে লগ লাগি বাঁহ খেৰ দি ঘৰটো বনাব, তাতে গাঁওখনৰ শিক্ষিত যুৱক বা যুৱতীগৰাকীয়ে শিক্ষকৰ ৰূপত অৱতীৰ্ণ হ'ব আৰু গাঁৱৰ ল'ৰা ছোৱালীক পঢ়ুৱাব। এয়া ভেঞ্চাৰ স্কুলৰ কনচেপ্ট আছিল। এই কনচেপ্ট ভাৰতবৰ্ষৰ ক'তোতে নাই। গতিকে এনেধৰণৰ স্কুলবিলাক লাহে লাহে চৰকাৰী হৈছিলে, অৰ্ধ চৰকাৰী হৈছিলে, আৰু এই স্কুলবিলাক বন্ধ কৰি মাটিবিলাক ক'ত যাব? মাটিবোৰ যেতিয়া এবাৰ গভৰ্ণমেণ্টৰ নামত ডনেশ্যন কৰা হৈ গৈছে স্কুলৰ, সেই মাটি আৰু ডনাৰে ঘূৰাই নাপাব। গতিকে এই ঘূৰাই নাপায় যিবিলাক চৰকাৰী মাটি হ'ব, এই চৰকাৰী মাটিবিলাক পিছত কি হ'ব? আপোনাৰ 18,000 স্কুলৰ মাটি কি হ'ব আপোনালোকে খালী লক্ষ্য কৰি থাকক আৰু 2 বছৰমান। গতিকে আমি এইবিলাকৰ ওপৰত চকু দিম। শিক্ষা ব্যৱস্থা সম্পূৰ্ণ বিনামূলীয়া হ'ব লাগিব। স্বাস্থ্য ব্যৱস্থা 100% বিনামূলীয়া হ'ব লাগিব, সি প্ৰাইভেটেই হওক বা চৰকাৰী হওক, সেইটো চৰকাৰৰ ৰেছপনচিবিলিটি হ'ব। আৰু চবচে ইম্পৰ্টেণ্ট কথা, অসম এখন কৃষিপ্ৰধান দেশ আছিলে আৰু আমি কৰিব লাগিব। এতিয়া কৃষিপ্ৰধান দেশ হৈ থকা নাই, কিন্তু কৃষিপ্ৰধান দেশ আমি কৰিব লাগিব, কাৰণ কৃষি অবিহনে অসমৰ উন্নতি অসম্ভৱ। কাৰণ অসমৰ পথাৰৰ মাটি ইমান ভাল যে খুব কম কষ্টতে ইয়াত খেতি হয়। সেইকাৰণে বাৰে বাৰে কয়, আমাৰ যাদৱ পায়েং ডাঙৰীয়াই কৈছে, গছ নাকাটিবি, আৰু ৰুব নালাগে, নাকাটিলেই হ'ল। তাৰ গছ নিজে নিজে হ'ব, খালি তুমি নাকাটিবা। গতিকে আমাৰ ইমান ভাল মাটিখিনি, উৰ্বৰা মাটি আছে যে আমাৰ খেতি আকৌ পুনৰ আমি অসমক কৃষিপ্ৰধান দেশ কৰিব খোজোঁ। আমাৰ যুৱক যুৱতীয়ে কৃষিত লাগিব লাগে। বিভিন্ন ধৰণৰ আজিকালি আধুনিক পদ্ধতি আছে, তেনেধৰণৰ পদ্ধতি কৰিব লাগে। পানী যোগান ব্যৱস্থা প্ৰপাৰ কৰিব লাগে। বছৰটো 3টা বা 4টা খেতি কৰাৰ ব্যৱস্থা কৰিব লাগে। গতিকে কৃষিপ্ৰধান দেশ হ'ব লাগে। এনেধৰণৰ বিষয় লৈ বনাঞ্চল বৃদ্ধি হ'ব লাগে, ৰক্ষা হ'ব লাগে, জীৱ জন্তুৰ ৰক্ষা হ'ব লাগে, ব্ৰহ্মপুত্ৰ নদী কণ্ট্ৰল কৰিব পাৰে। বানপানীটো ইম্পৰ্টেণ্ট নহয়, গৰাখহনীয়া ইম্পৰ্টেণ্ট।
গৰাখহনীয়াই আমাৰ যেনেধৰণে গাঁও পথাৰ উচ্চন কৰি লৈ গৈছে, গৰাখহনীয়াটো এটা নেশ্যনেল ইছ্যু হ'ব লাগে। বানপানী নকৰিলেও আমাৰ কোনো কথা নাছিলে, কাৰণ বানপানী যিমান ক্ষতি কৰে তাতকৈ বেছি ক্ষতি কৰে গৰাখহনীয়াই। গতিকে গৰাখহনীয়াটো এটা ইছ্যুটো দাঙি ধৰিব লাগে, কাৰণ বানপানী ইছ্যুটো ৰাষ্ট্ৰীয় ইছ্যু বুলি কোৱাৰ লগে লগে ৰাষ্ট্ৰীয় নেতাসকলে উপলুঙা কৰে যে ভাৰতবৰ্ষৰ বিভিন্ন নদী আছে য'ত নদীতে বানপানী হয়, কিন্তু সেইটো ইম্পৰ্টেণ্ট নহয়। গৰাখহনীয়া কিন্তু কথিত নহয়, অকল ব্ৰহ্মপুত্ৰ বৰাকতে গৰাখহনীয়া হয়। ব্ৰহ্মপুত্ৰ নদী আৰু বৰাকবেলী নদী, বৰাক নদীতে বান খহনীয়া হয়। এই খহনীয়াটো ৰাষ্ট্ৰীয় ইছ্যু হ'ব লাগে, যাতে ইয়াক প্ৰতিৰোধ কৰিব পৰা যায়। গতিকে এনেধৰণৰ যিবিলাক আমাৰ ৰাইজৰ আমি এইখিনিলৈকে এতিয়ালৈকে পাইছোঁ, আৰু বিভিন্ন ধৰণৰ সৰু সুৰা ইছ্যু আছে, এইবিলাক লৈ আমি ডেফিনেটলি নিৰ্বাচনত অৱতীৰ্ণ হ'ম। যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হ'ম, যেতিয়া আমি ৰাইজৰ ওচৰলৈ যাম, তেতিয়া আমাৰ দলীয় কৰ্মীসকলে এই ইছ্যু লৈ যাব। তাতকৈ এটা ইম্পৰ্টেণ্ট ইছ্যু লৈ যাব, সেইটো হৈছে আগৰ MLA জনে বা তাৰো আগৰ MLA জনে যোৱা 5টা বছৰত বা তেওঁৰ শাসনৰ 5টা বছৰত সেই ৰাইজৰ কাৰণে, সেই অঞ্চলৰ ৰাইজৰ কাৰণে, সেই বিধানসভাৰ এৰিয়াৰ ৰাইজৰ কাৰণে কি কাম কৰিলে। কাৰণ তেওঁৰ এটা বিধানসভা পুঁজিও আছিলে, সেই পুঁজিৰ পইচাখিনি ক'ত ইউটিলাইজ কৰিলে ৰাইজক আমি প্ৰশ্ন কৰিবলৈ সুধিবলৈ আমি এডুকেট কৰি দিওঁ। তেওঁলোকে যাতে সেই বিধায়কক সুধিব পাৰে যে আপুনি যোৱা 5 বছৰত যে MLA আছিলে, আপোনাৰ পুঁজিৰ পইচাখিনি ক'ত ইউজ কৰি বাকীখিনি দেখুৱাই দিয়ক, বাকী আমি চৰকাৰে দিব লগা বস্তুখিনি আমি পিছত চাম। গতিকে এই ধৰণৰ পুঁজিৰ ইউটিলাইজেশ্যনটো আমি বিধায়ক আৰু সাংসদৰ উন্নয়ন পুঁজি সেইবিলাকো আমি প্ৰশ্ন কৰিবৰ কাৰণে আমি ৰাইজক এডুকেট কৰি আহিছোঁ, আৰু সেইটো আমি কৰিবলৈ ক'ম। গতিকে এনেধৰণৰ বিভিন্ন বিষয়লৈ আমি ইলেকশ্যনত অৱতীৰ্ণ হ'ম। আমাৰ ছাৰে ক'লে আমি আম আদমি পাৰ্টীৰ দলে এইবাৰ অসমীয়া ৰাইজৰ লগত আছোঁ, অসমীয়া ৰাইজৰ লগত থাকিম, আৰু অসমীয়া ৰাইজৰ লগত এলায়েন্সৰ আমি ব্যৱস্থা কৰিছোঁ। কাৰণ এই দলৰ কথাটো নহয়, দল হৈছে বেলেগ বস্তু, সেইটো পাৰ্টি আজি আছে কালি নাই, কিন্তু অসমীয়া ৰাইজৰ লগত সদায় থাকিম, এইটো স্পষ্ট কথা। আৰু অসমীয়া ৰাইজে যেনেধৰণে বিচাৰে আমি তেনেধৰণে কাম কৰিবলৈ গৈ আছোঁ। সেয়ে আজি আমাৰ গোলাঘাট জিলাত আমি আম আদমি পাৰ্টীৰ দলে প্ৰথমবাৰৰ কাৰণে বিধানসভা ইলেকশ্যন খেলিবলৈ গৈ আছোঁ। তাৰ কাৰণে আমি আনন্দিত হৈছোঁ। আপোনালোকৰ দিহা পৰামৰ্শ বিচাৰিছোঁ, সহায় সহযোগিতা বিচাৰিছোঁ, আৰু আমাৰ মেইন ইছ্যুবিলাক চাই কোৱাৰ আগতে স্বাস্থ্য, পানী, শিক্ষা, বিজুলী, উঠি অহা নৱপ্ৰজন্মবিলাক আমি জুবিন দেশৰ মানুহ কেনেধৰণে আগুৱাই লৈ যাব পাৰোঁ, সেইবিলাক আমি চিন্তা চৰ্চা কৰিম। আৰু এডুকেশ্যন পাৰ্টটোৰ কাৰণে আমি অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ কাৰণে আমেৰিকাই আপোনাৰ প্ৰশংসা কৰি গৈছে। আমাৰ গোলাঘাটত বা অসমত যেনেকৈ স্কুলবিলাক বন্ধ কৰি যেনেকৈ মদৰ দোকান খুলিছে, আমি সম্পূৰ্ণভাৱে বিৰোধিতা কৰিম তাত। আমি গাঁৱে গাঁৱে শিক্ষা, স্বাস্থ্য, পানী, বিজুলী, ক্লাব, সেই পুথিভঁৰাল তেনেকুৱা ধৰণৰ আছে, উঠি অহা নৱপ্ৰজন্ম যাতে শিক্ষিত সমাজৰ আগবাঢ়ি লৈ যোৱাটো এটা আমি ব্যৱস্থা কৰিম। লগতে আমাৰ এই অসমত বহুত যুৱক যুৱতীয়ে আপোনাৰ খেলৰ যোগেদি নাম কৰিছে, আমি খেলপথাৰ আৰু বহুত কাম কৰিবলগীয়া আছে, একদম কাম কৰিবলৈ আমি গৈ যাম। আৰু গোলাঘাটত আমি ভাবিছোঁ অহাবাৰ বিধানসভা নিৰ্বাচনত ৰাইজে যিটো আঁকোৱালি লৈছে, যেনেকৈ ল'ব বিচাৰিছে, তাতোতকৈ ভাল ফলাফল আমি পাম। কাৰণ এইটো এটা স্পষ্ট কথা, আমি সদায় কওঁ আমি অসমীয়া ৰাইজৰ লগত আছোঁ, আমি ৰাইজৰ লগত এলায়েন্সত আছোঁ, আৰু জুবিন দেশৰ মানুহ হিচাপে আমি কাম কৰিবলৈ আগবাঢ়ি গৈ আছোঁ। গোলাঘাটত আমি প্ৰাথমিকভাৱে 5টা বিধানসভা নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। আমাৰ নেশ্যনেল কমিটি, আমাৰ ষ্টেট কমিটি আছে, তেখেতসকলে চোৱা চিতা কৰিব, আৰু যিখিনি আমাৰ প্ৰাৰ্থিত্ব পোৱাৰ প্ৰাৰ্থিত্ব কেণ্ডিডেটবিলাকে, কিন্তু আমি সদায় নুঠি অহা নৱপ্ৰজন্মবিলাকক আগবঢ়াই দিম। কাৰণ আমি সদায় এটা চাইছোঁ 1947 পৰা যিবিলাক কেণ্ডিডেট হৈ আছে, একেটা ঘৰৰ পৰিয়াল ইপিটি চলি আছে, জাষ্ট হেড এণ্ড টেইল। আমি হৈছে আম আদমি পাৰ্টি নতুন দল অসমত আহিছে, নতুন ৰাজ্যত কাম কৰিবলৈ এটা সপোন ৰখি আছে, আমি উঠি অহা নৱপ্ৰজন্মবিলাক আমি কাম কৰি যাবৰ কাৰণে আগুৱাই দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।